সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় শ্বহীদ দিৱস 2020 সদৌ দৰং জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আন্তঃমঙ্গলদৈ ছাত্ৰ সন্থা আৰু স্থানীয় ৰাইজৰ সহযোগত আজি মঙ্গলদৈ শ্বহীদ বাকৰিত অনুষ্ঠিত হয়। উক্ত অনুষ্ঠানত মুখ্য অতিথি ৰূপে আসুৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য উপস্থিত থাকে। সভাত দৰং জিলাৰ ৰাইজৰ ছাত্ৰ সন্থাৰ প্ৰতি থকা মৰম আৰু আন্তৰিকতাক সশ্ৰদ্ধ প্ৰণাম জনাই নেতাগৰাকীয়ে লগতে শাসনাধিষ্ঠ বিজেপি চৰকাৰে জাপি দিব খোজা অবৈধ বাংলাদেশীৰ বোজা সদৌ অসম ছাত্ৰ সন্থাই কেতিয়াও মানি নলয় আৰু প্ৰতিজন জাতিপ্ৰেমী অসমীয়াক মানি নলবৰ বাবে আহ্বান জনাইছে। আজিৰ এই শ্বহীদ দিৱসৰ আর সংখ্যা বুলি হওয়ার কারণে ওইটা বাংলাদেশে কার জড়িয়ে ইয়ার নিরাপত্তা দিবলে রক্ষণাবেক্ষণ দিবলে ব্যবস্থা করা আছে। কিন্তু অসমৰ ৰাইজে ছাত্ৰ সংখ্যা 860টা জীৱন এই শহীদৰ ত্যাগক আমি অথলে যাবলৈ নিদিওঁ। যুক্তিপূৰ্ণ আলোচনা হ'ব লাগিব, কাৰণ সমস্যাটো স্থায়ী সমাধান লাগে। আজি ইয়াত বয়োজ্যেষ্ঠসকল আছে, অসম আন্দোলন কৰিছিল। নতুন প্ৰজন্ম যিসকল অসম আন্দোলন কৰা নাই, অসম আন্দোলন শুনিছে। আজি আমাৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে, মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰবচনৰ ফলত অসমত বহিৰাগ্ৰাসনৰ আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে। উচ্চতম ন্যায়ালয়ে কৈছে আমি অসমৰ ৰাইজে আপোনালোকে আমি কৈ থকা কথাবোৰ সঁচা বুলি প্ৰমাণ হৈছে যে ব্যাপক সংখ্যক অবৈধ বাংলাদেশী প্ৰবচন হৈছে। ইয়াত বহিৰাগ্ৰাসন আৰু আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে। তাৰপিছত কেন্দ্ৰীয় চৰকাৰ নিমাত বহিৰাগ্ৰাসন হৈছে, উচ্চতম ন্যায়ালয়ে কৈছে, তথাপিও নিমাত। আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি নিজৰ গুজৰাটৰ ক্ষেত্ৰত যদি উচ্চতম ন্যায়ালয়ে ক'লেহেঁতেন যে ব্যাপক সংখ্যক অবৈধ পাকিস্তানী নাগৰিকৰ প্ৰবচনৰ ফলত গুজৰাটত বহিৰাগ্ৰাসনৰ আভ্যন্তৰীণ অশান্তিৰ সৃষ্টি হৈছে, তেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কি কৰিলেহেঁতেন? কেন্দ্ৰীয় চৰকাৰ সকলো যন্ত্ৰ লগাই দিলেহেঁতেন, কাৰণ অবৈধ পাকিস্তানী তাৰ পৰা উৎখাত কৰিবলৈ ব্যৱস্থা ল'লেহেঁতেন। কিন্তু আমি অসম উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছতো আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ আজি নিবা উচ্চতম ন্যায়ালয়ে কোৱাৰ পিছত বহিৰাগ্ৰাসন হোৱা বুলি কোৱাৰ পিছত কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰ নিবা হাজাৰ হাজাৰ জন চিৰ জীৱনৰ কাৰণে নিৰ্যাতিত হ'ল, পংগু হ'ল, নিৰ্যাতিত হ'ল। এই সমস্যাবোৰ আজি সমাধান হৈছে নে হোৱা নাই? স্থায়ী মীমাংসা হোৱা নাই। চৰকাৰৰ বাবে আজিকালি শ্বহীদ দিব, কিন্তু ৰাইজৰ কাৰণে 860 গৰাকী এটা সংখ্যা নহয়, 860টা জীৱন। বিদেশী নাগৰিকৰ স্থায়ী সমাধান হ'ব লাগে। অবৈধ বিদেশী নাগৰিকৰ প্ৰবচনৰ ফলত অসমৰ খিলঞ্জীয়া মানুহৰ পৰিচয়ৰ অস্তিত্ব ৰক্ষা কৰিব লাগে। ভাৰতবৰ্ষৰ কোনো ৰাজ্যত খিলঞ্জীয়া মানুহ 41টা বছৰ এটা বিষয়ৰ কাৰণে চিঞৰি থাকিবলগীয়া হোৱা নাই। ভাৰতৰ অসমীয়া এখন ৰাজ্যত 41টা বছৰ আমি চিঞৰি আছো। চিপাঝাৰৰ পৰা ৰেজেক আহমেদৰ ৰিপৰ্ট, জনতা অসম নিউজ 24/7। আজিয়েই আহক আপোনালোকে গ্লোবেল ফাৰ্নিচাৰলৈ আৰু ক্ৰয় কৰক আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আপোনালোকৰ বাবে অতি কম মূল্যত গ্লোবেল ফাৰ্নিচাৰে লৈ আহিছে আপোনালোকৰ আকৰ্ষণীয় উপহাৰ। আজিয়েই ক্ৰয় কৰক আপুনি আপোনাৰ প্ৰয়োজনীয় সামগ্ৰী। আমাৰ স্থান হ'ল গোবৰ্ধন কামৰূপ অসম, পিন 781141। আপোনাৰ প্ৰয়োজনীয় বস্তুৰ বাবে জানিবলৈ আমালৈ কল কৰক 9864472253। গ্লোবেল ফাৰ্নিচাৰ, উন্নত মানদণ্ডৰ আৰু আপোনাৰ ব্যৱহৃত আচবাবৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান।